নামানা এটা দল, সংবিধানকে তেওঁলোকে সন্মান নকৰা দল। গতিকে তেওঁলোকে সদায় ইলেকশ্যনৰ সময়ত খালি তেওঁলোকক জিকিব লাগে, বাই হুক আৰু ক্ৰুক তেওঁলোকক আসন লাগে, তেওঁলোকে গাদী দখল কৰিব লাগে, সেইটোৱে তেওঁলোকৰ হেৰি। নহ'লেনো গোটেই আজি ভাৰতবৰ্ষতে ভোট চুৰি যিটো হৈছে, ভোট চুৰি যিটো কাৰবাৰ হৈছে, ভোট চুৰি কৰি পেলাই তেওঁলোকে গাদী দখল কৰি আছে। তো এইবাৰ আমাৰ 2026 যিটো নিৰ্বাচন, আমাৰ 4 তাৰিখে কাউণ্টিং হ'ব। গতিকে আমাৰ কাৰণ তেওঁলোকে নকৰে, বেয়া কাম চব কৰে তেওঁলোকৰ হাতত গোটেইখিনি পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি গোটেই প্ৰশাসন যন্ত্ৰটো তেওঁলোকৰ হাতত আছে, তেওঁলোকে সেইখিনি ইউজ কৰে। গতিকে আমি চাব পাৰিছোঁ যে ষ্ট্ৰং ৰুমত বা তেওঁলোকে যিমানখিনি বেয়া কাম কৰিব পাৰে, গতিকে আমি ষ্ট্ৰং ৰুমবোৰ চাবলৈ যাম। কাৰণ বহুতখিনি ষ্ট্ৰং ৰুমত আমি টিভি আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি দেখিবলৈ পাইছোঁ যে ষ্ট্ৰং ৰুম এটাত পিছফালে খিৰিকীয়ে নাই, কিবা দৰ্জাই নাই, তলাই নাই, এনেকুৱা ধৰণৰ বহুত। আৰু আমি ভাবিছোঁ তেওঁলোকে বেয়া কামেই কৰিব চাগে, আৰু সেইটোৱে কথা। গতিকে আমি যে এলাৰ্ট, আমি এইবাৰ তেওঁলোকক বেয়া কাম কৰিবলৈ কেতিয়াও নিদিওঁ। কাৰণ এইবাৰ আমি কংগ্ৰেছ মানে চৰকাৰ বনাবলৈ আমাৰ পাৰ্টীয়ে আমাৰ গৈ আছে, আমাৰ সহযোগী দলখিনিৰ সহযোগত আমি এইবাৰ কংগ্ৰেছে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ গঠন হ'ব। গতিকে আমি তেওঁলোকক কোনো ধৰণৰ আমি সুযোগ দিব নোখোজোঁ। আমি এলাৰ্ট, আমি সেইকাৰণে ষ্ট্ৰং ৰুমলৈ যাম, গৈ পেলাই চাম, আৰু তেওঁলোকৰ কি মনোবৃত্তি আমি এইখিনি ৰাইজৰ আগত উদঙাই দিম। ধন্যবাদ।